এইটোত ইয়াতে আপুনি বেহাৰটো দিলে অটোমেটিকলি আমাৰ তেলটো ইপিনে ওলাই আহে। এইটো আমাৰ কোল্ড প্ৰেছ মেচিন, তাৰপিছত এইটো আমাৰ হট প্ৰেছ মেচিন। আচ্ছা এইটো এইটো দি কিনে আমাৰ গৰম তেল ওলাই আৰু এইটো দি কিনে আমাৰ ঠাণ্ডা তেলটো ওলাই। সকলোৱে বনাব পাৰিব এইটো মেচিন লৈ কেনে। আমাৰ ইয়াতে একো নালাগে, খালি বেহাৰ কিন্তু অটোমেটিকলি আপোনাৰ তেলটো ওলাই আহিব। ব্যৱসায় কৰিবলৈ এতিয়া আৰু লাখ টকাৰ প্ৰয়োজন নাই। নাই 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 50,000 পৰা 60,000 টকা হলে আপুনি ব্যৱসায় কৰিব পাৰিব আৰু এনে ধৰণৰ ব্ৰেণ্ড আপুনি বনাব পাৰিব। আপোনাৰ নিজাকৈ ব্ৰেণ্ড আপুনি যিকোনো ঠাইত হোলসেল বিক্ৰী কৰিব পাৰিব। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে এনিফাষ্ট আৰু এনিফাষ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। মোৰ হাতত দেখিবলৈ পাইছে এটা তেলৰ বটল আৰু অসমত বা বিশ্বত বা ভাৰতত যিকোনো ঠাইত নহওক কিয় এনেকুৱা কোনো মানুহ নাই বা এনেকুৱা কোনো পৰিয়াল নাই যিটো পৰিয়ালত এই তেলটো নচলে, মিঠাতেলটো নচলে। এনেকুৱা পৰিয়াল আপুনি বিশ্বৰ কোনোখন ঠাইত বিচাৰি নাপাব। আচলতে এই তেলটো আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে, এই তেলটো বনোৱা হয় কেনেকুৱা, এই তেলটো ক'ৰ পৰা আহে বা এই তেলটো বনাবলৈ কি কি প্ৰচেছ ব্যৱহাৰ কৰা হয়, কি প্ৰচেছ ব্যৱহাৰ কৰাৰ পিছত এই তেলটো বনোৱা হয় আৰু আপোনাৰ হাতত তুলি দিয়া হয় এই বটলটো বা এই তেলৰ যি বটল সেই বটলটো বা তেলৰ যি পেকেট সেই পেকেটটো আচলতে কেনেকুৱা বনোৱা হয়, কি ইয়াৰ প্ৰচেছিং কেনেকুৱা, বনাবলৈ কি কি মেচিনৰ প্ৰয়োজন হয় বা মেচিন ইউজ কৰিলে এনেকুৱা ধৰণৰ তেল বনাই আপুনি ঘৰতে বহি মাহেকত লাখ টকা উপাৰ্জন কৰিব পাৰিব, আপোনাৰ নিজৰ এটা ব্ৰেণ্ড বনাব পাৰিব আপুনি। এই কথা জানিবলৈ মই আহি উপস্থিত হৈছোঁ আজি গুৱাহাটীত আৰু মোৰ লগত এজন বাইদেউ আছে। বাইদেউ আপোনাৰ নাম কি? মোৰ নাম হাসনাৰা বেগম। মই মা কামাখ্যা মেচিনাৰীত জব কৰোঁ। আমাৰ লোকেশ্যনটো হ'ল বৰাগাঁও, পশ্চিম বিজ্ঞান পথ। আচ্ছা, এই তেলটো বনোৱা হয় কেনেকুৱা? আপোনালোকৰ ফেক্টৰীত এই মেচিনটো, এই যিটো মেচিন হয় এই মেচিনটোত বনোৱা হয় নেকি? হয় হয়, এইটো মেচিনতে বনোৱা হয়। এইটোত মানে কেনেকুৱা বনোৱা হয়? এইটোত ইয়াতে আপুনি বেহাৰটো দিলে অটোমেটিকলি আমাৰ তেলটো ইপিনে ওলাই আহে। আচ্ছা, এইটো আমাৰ কোল্ড প্ৰেছ মেচিন, তাৰপিছত এইটো আমাৰ হট প্ৰেছ মেচিন। আচ্ছা এইটো দি কিনে আমাৰ গৰম তেল ওলাই আৰু এইটো দি কিনে আমাৰ ঠাণ্ডা তেলটো ওলাই। তো সেইটো হট প্ৰেছ আৰু এইটো কোল্ড প্ৰেছ। আচ্ছা, ইফালে মানে আপোনাৰ কি কয় বেহাৰখিনি ইয়াতে দিলে অটোমেটিকলি তেলটো বাহিৰত ওলাই যাব। এইটো মানে কিহৰ তেল লাগে নেকি চলাবলৈ? এইটো পেট্ৰল ডিজেল লাগে নেকি? নাই নাই, একো নালাগে, অকল আপোনাৰ লাইন হলে হৈ যাব। এইটো লাইনত চলি যাব। সিঙ্গেল ফেসতো হ'ব বা আপোনাৰ নৰ্মেল যোনটো ঘৰত লাইন আছে সেইটো দি হ'ব বা আপুনি যদি বিচাৰে 3 ফেসতো হ'ব, সেইটো আপোনাৰ ওপৰত ডিপেন্ড। আচ্ছা, এনেকুৱা ধৰি লওক এই যিটো ব্ৰেণ্ড আছে এনেকুৱা ব্ৰেণ্ড বনাই সকলোৱে মানে বিজনেস হয় হয় হয়, এইটো যদি আপোনালোকে যদি পারচেজ কৰে তে এটা আমাৰ এইটো মেচিনৰ ষ্টাৰ্টিং প্ৰাইস আমাৰ 50,000 ৰ পৰা। তো আপুনি বহুত কিটা আছে, আপুনি যোনটো ল'ব বিচাৰে আপুনি আহিলে গম পাব। এতিয়া আপুনি যদি বিচাৰে যে সকলোৱে যদি আপোনালোকৰ ঘৰত বনাব বিচাৰে তে সকলোৱে বনাব পাৰিব এইটো মেচিন লৈ কেনে। আমাৰ ইয়াতে একো নালাগে, খালি বেহাৰ কিন্তু অটোমেটিকলি আপোনাৰ তেলটো ওলাই আহিব। আচ্ছা, এইটো মানে আপোনালোকৰ লগত যোগাযোগ কৰি তেওঁলোকে যিসকলে কিনিব বা তেওঁলোকে ব্ৰেণ্ড গঢ়িব বিচাৰে তেওঁলোকে আপোনাৰ লগত যোগাযোগ কৰিলে হ'ল। হয় হয়, নিজে আপোনাৰ নিজৰ ব্ৰেণ্ড এটা খুলিব পাৰিব। যেনেকা এইটো ফৰচুন তেল, এটা আপুনি বিচাৰিলে আপুনি নিজৰ এটা ব্ৰেণ্ড খুলিব পাৰিব। নিশ্চয়। আৰু এটা কথা মানে ক'ব লাগিব যে ইমান সহজতে কেনেকৈ বনোৱা হয়? আগতেতো অসমত এইবোৰ মেচিন নাছিলে। হয় হয়, আগতে অসমত নাছিলে। এতিয়া আমাৰ মা কামাখ্যা মেচিনাৰী এটা নতুনকৈ এইটো অপেনিং হৈছে। এইটো আমাৰ গুৱাহাটীত এইটো সুবিধা দিছে সকলোৰে কাৰণে। যোন মানুহ ইমান দূৰত যাব লগা আছিল, এতিয়া মানুহ ইমান দূৰত যাব লগা নহয়। এতিয়া গুৱাহাটীতে আহি কিনে সবে পাৰচেজ কৰিব পাৰিব। আৰু মানে এতিয়া আৰু দিল্লী, মুম্বাই, কলকাতা এইবোৰ যাব নালাগে। এতিয়া আমাৰ গুৱাহাটীতে এটা পসিবল হৈ গৈছে। হয় হয় হয়, এতিয়া মানে অসমৰ এনেকুৱা কোনো মেচিন নাই যে মা কামাখ্যা মেচিনাৰীত নাই। হয় হয়, আমাৰ ধৰণৰ মেচিন মা কামাখ্যা মেচিনাৰীত আছে। আমাৰ ইয়াতে 100+ মেচিন আছে, আপুনি যি বিচাৰে অল এভৰিথিং আছে। এইটো মানে কিমানৰ পৰা দামটো ষ্টাৰ্ট হয়? আমাৰ এইটো ষ্টাৰ্টিং প্ৰাইস আমাৰ 50,000 ৰ পৰা মানে বহুত আছে আৰু আপুনি যি বিচাৰে আৰু এইটো ৰেঞ্জৰ মানে ব্যৱসায় যিকোনো ঠাইত আপুনি ডেলিভাৰী দিব পাৰিব এনে ধৰণৰ ব্ৰেণ্ড বনাই। আৰু এই ব্ৰেণ্ড একেবাৰে বৈধ হয় ন? হয় হয়, প্লাস আমাৰ EMI সিস্টেমও আছে। আচ্ছা, মানে EMI সিস্টেমত আপোনালোকে মেচিন বিক্ৰী কৰিব? হয় হয়, EMI সিস্টেমত আমি বিক্ৰী কৰোঁ। আচ্ছা আচ্ছা, এইটো মানে অসমৰ ৰাইজৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব। কাৰণ অসমতে আহি কলকাতাৰ পৰা আহি অসমত তেওঁলোকে মেচিন শ্বপ খুলিছে। ইয়াৰ পিছত তেওঁলোকে ইয়াৰ পৰা EMIও দি আছে। সকলো মানে অসমৰ ৰাইজৰ কাৰণে, প্ৰতিগৰাকী অসমীয়াৰ কাৰণে তেওঁলোকে এটা সুবিধা আনিছে, হয় নে নাই? প্ৰতিগৰাকী এনিফাষ্টৰ দৰ্শকক তেওঁলোকে ব্যৱসায়ী বনাবলৈ তেওঁলোকৰ মূল উদ্দেশ্য হৈছে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক ব্যৱসায়ী বনোৱা, হয় নে নাই? মা কামাখ্যা মেচিনাৰীত সকলো ধৰণৰ মেচিন আছে। আচ্ছা, এইটো ফালে যদি আমি ধৰি লওক কি কৈছিলে আপুনি? ইয়াতে আমাৰ বেহাৰ দিলে অটোমেটিকলি আমাৰ তেলটো ইপিনে ওলাই যাব। ইয়াত মানে আপুনি আচ্ছা, আৰু আপুনি হট বিচাৰিলে এইটো আমাৰ হট মেচিন। ইয়াত মানে কি হয়, এইটো অকণমান প্ৰসেসিংটো কৰি হয় হয়, এইটো মানে এইটোতো সেম এনেকা বেহাৰ দিলে অটোমেটিকলি ওলাই আহিব, কিন্তু এইটো হট, এইটো মানে গৰম ওলাব আৰু এইটো ঠাণ্ডা ওলাব। আচ্ছা আচ্ছা, মানে দুইটা ডিফারেন্স ওলাব, এটা ঠাণ্ডা আৰু এটা গৰম। আচ্ছা আচ্ছা,
এতিয়া মানে কথা হ'ল যে সকলোৱে কৰিব পাৰিব নেকি? সকলোৱে কৰিব পাৰিব ইয়াতে। আচ্ছা, অসমৰ বিভিন্ন ঠাইত আপোনালোকে ডেলিভাৰী দিব পাৰিব? হয় হয়, আমাৰ অল অভাৰ ইণ্ডিয়া আমাৰ মানে অৰ্ডাৰ কৰিলে ডেলিভাৰ আচ্ছা। হৈ যাব। আচ্ছা আচ্ছা, মানে আপোনালোকে যিকোনো ঠাইৰ পৰা ফোন মাৰিলে আপোনালোকে ডেলিভাৰী দিব পাৰিব? আমি দি কোনো দিব অসুবিধা পাৰিম। নাই? আৰু যদি কোনোবা মানুহ যদি আমাৰ মানে ভিজিট কৰিব বিচাৰে, আমাৰ মানে পাৰ্চনেলি আমাৰ আচ্ছা, অফিচত এইটো আহিব মানে পাৰে। আচ্ছা, আপোনালোকে বিদ্যুতৰ লগত সংযোগ কৰাৰ পিছত আপোনালোকে মানে ইয়াত কিবা কৰিব লাগিব নাই নেকি? নাই, আমি একো কৰিব নালাগে, বাছ আপুনি চুইচটো দি কিনে অন কৰি দিলে বাকি অট'মেটিকলি গোটেইখিনি মানে আমাৰ হৈ যাব। মটৰে কৰিব? হয় হয়, মটৰে আমাৰ গোটেইখিনি কৰি আচ্ছা দিব। আচ্ছা, মানে তলত এইটো মটৰ আছে? এইটো মটৰ হয়, আচ্ছা, আচ্ছা। এইটো 5 HP। মানে সম্পূৰ্ণ কামনি চলি যাব? হয় হয়, সম্পূৰ্ণ হ'ব। তো আপুনি যদি এজন ব্যৱসায়ী হ'ব বিচাৰে, আপুনি যদি আপোনাৰ এটা ব্ৰেণ্ড বনাব বিচাৰে, তেতিয়াহ'লে আপুনিও মা কামাখ্যা মেচিনাৰীৰ লগত যোগাযোগ কৰক আৰু আপুনি এনেধৰণৰ তেলৰ বটল বা তেলৰ ব্ৰেণ্ড আপুনি গঢ়ি তোলক। আৰু আপুনি একেবাৰে কম টকাত গুৱাহাটীতেই, অসমতে আপুনি এতিয়া আৰু বাহিৰত যাব নালাগে। এতিয়া আপোনালোকে তেওঁলোকৰ অফিচ ভিজিট কৰক আৰু তেওঁলোকৰ পৰা আপুনি সম্পূৰ্ণ সবিশেষ জানি আপোনাৰ যদি ভাল লাগে, আপুনি এটা মেচিন কিনক আৰু আপুনিও এজন ব্যৱসায়ী হওক, হয়নে নাই? হয় হয়। তো ধন্যবাদ জনাইছোঁ। আশা কৰোঁ পুনৰ এবাৰ লগ পাম অন্য এটা ভিডিঅ'।